সংবাদ কৰ্মীসকল, মাইকত থকা যিসকল লোক আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মই খুব দীঘলীয়া নকওঁ, গুৱাহাটী যাবগে লাগিব। মই সংক্ষেপে দুটামান কথা কওঁ। মই খালেদ ডাঙৰীয়াক কৈছিলো মই ভাষণ দিম জানো। মই সঁচা কথা কৈ ভাল পাওঁ, কথাবিলাক স্পষ্টকে কৈ ভাল পাওঁ। আজি যেতিয়া জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধাঞ্জলি যেতিয়া হৈছিলে, মায়াবিনী যেতিয়া গোৱা হৈছিলে, কলগেছিয়া ইয়াত থকা 100% লোকৰ মুখত উঠত মায়ামণি স্পষ্টভাৱে ইয়াত পৰিবেশন কৰা হৈছিলে। আৰু শতবাৰ যেতিয়া আমি টিভিটো খুলি দিওঁ, এণ্ড্ৰইড মোবাইলটো যেতিয়া চাওঁ, আমাক পৰিচালনা কৰি থকা, আমাক শাসন কৰি থকা চৰকাৰী যন্ত্ৰৰ বৰমুখীয়াসকলে কয় যে নামনিত যেতিয়া আহো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা নহয়। আৰু ইয়াত আপোনালোকক অসমৰ পৰা, অসমীয়া লোকসকলৰ পৰা পৃথক কৰি ৰখাৰ যি বাতাবৰণ দেখিছো, ইয়াত আহি আমি উপলব্ধি, মইতো জানো আমি উপলব্ধি সদায় কৰো, কিন্তু আপোনালোকে এই উপলব্ধি নামনিৰ পৰা উজনিলৈকে, ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈকে লৈ যাব লাগিব যে আমাৰ মাজত কোনো ভেদভাৱ নাই। মোৰ মনত ভেদভাৱ নাই, অ আল্লাহ, মোৰ মনত ভেদভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। এইটো কলগেছিয়াৰ গ্ৰন্থমেলাৰ পৰাই আমি এই গোটেই কথাখিনি লৈ যাব লাগিব। আজি মই খুব ভাল পাইছো, প্ৰথম যেতিয়া 18 চনত খালেদ ডাঙৰীয়াই মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছিলে, মই আহিম বুলি কৈছিলো। বিশেষ মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই উপস্থিত থাকিব নোৱাৰিলো, কিন্তু মোৰ মনৰ ইচ্ছাটো হয়তো তেতিয়া অহাহেঁতেন আজি নামাতিলেহেঁতেন, কিন্তু সাম্প্ৰতিক সময়ত আজি অহা জৰুৰী আছিল কাৰণে হয়তো মই 18 চনত আহিব নোৱাৰিছিলো। আজি শ্বহীদ দিৱস। মই কথা কওঁতে অলপ অলপ ৰাজনীতিৰ কথা ইয়াত যাব, সেইটো মোক ক্ষমা কৰিব। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষণ দিছে, শ্বহীদক যেতিয়া স্মৰণ কৰিছে, তেওঁৰ ভাষণৰ অধিকাংশ সময় এটা ঘৃণা আৰু বিভাজনৰ ভাষণ দিছে। এই কলগেছিয়াৰ লোকসকলক, নামনিত থকা লোকসকলক মিয়া মিয়া শব্দৰে তেওঁ কেইবাবাৰো আপোনালোকৰ ওপৰত হাতুৰি মাৰিছে। আৰু তাৰ উত্তৰণৰ কাৰণে মই সমগ্ৰ কলগেছিয়াৰ পৰা সমগ্ৰ অসমৰ উদীয়মান যুৱক যুৱতী আৰু অভিভাৱকসকলক মই আহ্বান জনাইছো যে কলগেছিয়াত যি আব্দুল খালেদ ডাঙৰীয়া আৰু তেওঁৰ লগত থকা সহকৰ্মীৰ উদ্যোগত যি সাহিত্য চৰ্চা আৰু গ্ৰন্থমেলাৰ চৰ্চাৰ কথা যি আপোনালোকে আহ্বান আয়োজন কৰিছে, এই গ্ৰন্থৰ জৰিয়তে প্ৰত্যুত্তৰ দিব লাগিব যাতে অনাগত আৰু আগন্তুক দিনত কোনো চৰকাৰী মুৰব্বীয়ে, চৰকাৰৰ দায়িত্বত থকা কোনো মুখ্যমন্ত্ৰী বা তেনেকুৱা মানুহে বিভাজন আৰু হিন্দু মুছলমানৰ ৰাজনীতিৰে যাতে আমাক প্ৰতাৰিত আৰু কলুষিত কৰিব লাগিব, তাৰ উদ্ধত আপোনালোকে সজাগ থাকিব লাগিব। পাৰিবনে নোৱাৰিব? আৰু সেইকাৰণে মই আপোনালোকক কৈছো, বৌদ্ধিকভাৱে শিক্ষাৰ জগতখনত আপোনালোকে ইমান বেছি আপোনালোকক অন্তৰ্ভুক্ত কৰিব লাগিব যাতে কোনো মুখ্যমন্ত্ৰী বা কোনো পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে যাতে কোনো ধৰণৰ নেতাই যাতে মিয়া মিয়া বা হিন্দু মুছলমান কৈ অসমীয়া জাতিটোক যাতে ভাগ বতৰা কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোক সক্ষম হৈ থাকিব লাগিব। আজি মই ভাল পাইছো, মই আব্দুল খালেদ ডাঙৰীয়াক কৈছো যে তেওঁ আমাক য'ত ভাত খাবলৈ লৈ গৈছিলে, আশে পাশে চাৰিওফালে এটা বিদ্যালয়, কলেজ, এইবিলাকৰ এটা পৰিৱেশ আছিলে। আৰু মই খালেদ ডাঙৰীয়াক কৈছো যে এইখিনিত আহি মই ভাল পাইছো যে ইয়াত বৌদ্ধিকভাৱে আপোনালোকৰ উত্তৰণ যি জাতিটোক লৈ পেলাই, জনগোষ্ঠীটোক লৈ কৰিছে, ই অনাগত দিনত আমি বৌদ্ধিকভাৱে, শৈক্ষিকভাৱে, বৈজ্ঞানিকভাৱে আমি আমাক সকলোকে একাকাৰ কৰিবৰ কাৰণে সক্ষম হম। আজি আহি আছিলো, কলগেছিয়া পোৱাৰ আগত, বৰপেটা সোমোৱাৰ আগত এটা পেট্ৰল পাম্পত মই অকমান পেট্ৰল ভৰাবলৈ যেতিয়া সোমাইছিলো, চাৰিওফালে সৰিয়হ আৰু খেতি হৈ আছিলে। পেট্ৰল পাম্পত থকা মেনেজাৰজনক মই কলো যে ইমান সৰিয়হবিলাক দেখি পুৰণি গাঁৱৰ জীৱনলৈ মনত পৰিছে। তেওঁ লগে লগে কৈছে, বাইদেউ এইখিনি মুছলমান সম্প্ৰদায়ৰ লোকে খেতি কৰিছে, বৰ চিষ্টেমেটিক, বৰ ধুনীয়াকে তেওঁলোকে খেতি কৰিছে,
কিন্তু আমি পাহৰি গৈছো আমাক যোনে অন্ন দি আছে, যোনে আমাক খাদ্য যোগান দি আছে। যিবিলাক মানুহে অন্নৰে খাদ্যৰে কৃষিৰ লগত যদি জড়িত নাথাকে, আমি কেৱল ডক্টৰ ইঞ্জিনিয়াৰ বনিলেও নহব, আমি কৃষকো বনিব লাগিব, হয়নে নহয়? এইসকল লোকক যিসকলে আমাক গধূলা কেৰাহীত ভাল মিক্স ভেজিটেবল বনাই যিবিলাক বৰমূৰীয়াই খাই আছে, যিসকলে আমাক খাদ্য যোগান দি আছে, সেই মানুহসকলক যিটো দৈনিক মানসিকভাৱে যি আঘাত দিয়া হৈছে, তাৰ উত্তৰ গ্ৰন্থমেলাৰ পৰাই আমি সকলোকে শিক্ষিত কৰি আমি সকলোৱে এই পৰিৱেশটো নাইকিয়া কৰিব লাগিব। মই দীঘলীয়া নকৰো, মই আজি এটাই কথা কলগছিয়াৰ পৰা আহ্বান জনাইছো যে শৈক্ষিকভাৱে যেতিয়ালৈকে আমি সমানে সমানে উজনি আৰু নামনি খোজকাঢ়িব নোৱাৰে, তেতিয়ালৈকে কিন্তু কেতিয়াও আমি এই আজি যেনেকে শ্বহীদ দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে তেওঁৰ সেই 15 মিনিটৰ ভাষণত 50 বাৰে এটা জনগোষ্ঠীক তেওঁ মানসিকভাৱে যিটো অপমানিত কৰিছে, তাৰ উত্তৰ আমি নহলে শৈক্ষিকভাৱে নহলে দিব নোৱাৰিম। সেইকাৰণে মই দীঘলীয়া নকৰো, এটাই কথা কৈছো, আমি ইউনাইটেড হৈ থাকিব লাগিব, আমি সকলোৱে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগিব। আমি যেতিয়া বেমাৰত যেতিয়া পৰো, যেতিয়া আমাক ব্লাড লাগে, তেতিয়া আমি হিন্দুৰ ব্লাড নে মুছলমানৰ ব্লাড, সেইটো কথা আমি তেতিয়া চাব নোৱাৰো। আমাক তেজ যেতিয়া লাগে আমি গ্ৰুপটো চাওঁ, হিন্দুৰ তেজ নে মুছলমানৰ তেজ নাচাওঁ। সেইকাৰণে মই আজি কলগছিয়াত আমাৰ আব্দুল খালেক ডাঙৰীয়া আৰু তেওঁৰ লগত সহযোগীসকলে শৈক্ষিক আন্দোলনৰ যি বাতাবৰণ সৃষ্টি কৰিছে, এই শৈক্ষিক আন্দোলনৰ বাতাবৰণে আমাৰ মাজত ঘৃণা, বিভাজন, হীনমন্যতা এইবিলাকক নাইকিয়া কৰি আমি এখন উত্তৰণৰ অসম, য'ত কেৱল মানুহ থাকিব, তাত কোনো জাতি বিভাজন হিন্দু মুছলমান নাথাকিব, মানুহে মানুহৰ বাবে, যেনেকৈ ভূপেন হাজৰিকাই কৈছে, মানুহে মানুহৰ বাবে আমি কাম কৰিব লাগিব। মই আশা ৰাখিছো এই যি শৈক্ষিক আন্দোলন, গ্ৰন্থমেলাৰ যি আয়োজন কৰা হৈছে, কিতাপ আপোনালোকে কিনক, কিতাপ পঢ়ক। যিমানেই আপোনালোকে মোবাইলত কিতাপ নপঢ়ক কিয়, হাতত কিতাপ পঢ়াৰ মজাটো বহুত বেলেগ। আপোনালোকে কিতাপ পঢ়িলে অন্তত আমি যদি কিতাপ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰো, ল'ৰা ছোৱালীও কিতাপ পঢ়িব। মই মামুৰ ইমদাদ চৌধুৰী ডাঙৰীয়াই যিখন কিতাপ আজি সংঘাত বুলি ইয়াত উন্মোচন কৰিছে, ডেফিনেটলি কিতাপ পঢ়িম। আমি ঘৰত এখন কিতাপ লৈ গলে আমি খুব গৌৰৱ কৰো। মোৰ নিজৰ অফিচটোতো হাজাৰ হাজাৰ কিতাপ আছে। আমি কিতাপ পঢ়ি ভাল পাওঁ, কিতাপ পঢ়াটো খুব জৰুৰী। আৰু ইয়াত থকা ল'ৰা ছোৱালীকো কৈছো, কিতাপ পঢ়া কেৱল কোৰ্চৰ কিতাপেই নহয়, বাহিৰৰ কিতাপো পঢ়িব লাগে। কিতাপ পঢ়িলে মানুহৰ জ্ঞান হয়, কিতাপ পঢ়িলে মানুহে বহু কথা জানিব পাৰে, কিতাপ পঢ়িলে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়, কিতাপ পঢ়িলে মানুহৰ আয়ুস বৃদ্ধি হয়। সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ আকৌ যাতে কলগছিয়া গ্ৰন্থ উৎসৱ মেলালৈ আহিব পাৰো, তাৰেই মই প্ৰাৰ্থনা জনাইছো। উদ্যোক্তা মণ্ডলীৰ উত্তৰণৰ কামনা কৰি গ্ৰন্থমেলাত আজি উপস্থিত থকা সকলোকে, এই 4 দিনীয়া যি গ্ৰন্থমেলা আছে, সকলোকে আহি গ্ৰন্থমেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰিবৰ কাৰণে আপোনাক আহ্বান জনাই, এতিয়া যি জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা হব, প্ৰতিগৰাকী প্ৰতিযোগীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে ভাল হওক। আৰু আপোনালোকক এটা কথা মই শেষত কৈছো, আমাৰ হিয়াৰ আগতো জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যি কথা চলি আছে, আমাক বহুতো এগৰাকীয়ে কয় যে ৰাজনীতি নকৰিব, জুবিন গাৰ্গৰ জাষ্টিছৰ কথা আপোনালোকে কব নালাগে, পলিটিক্স নকৰিব। কিন্তু মই আপোনালোকক কৈছো, গণতন্ত্ৰত বিৰোধী দলৰ অত্যন্ত ভূমিকা আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰত্যেকেই যাতে সজোৰে যি পৰ্যন্ত জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাৰ তদন্ত ৰাজহুৱা নহব, তেতিয়ালৈকে গ্ৰন্থমেলাৰ সমান্তৰালভাৱে যাতে জুবিন গাৰ্গৰ এই ন্যায়িক তদন্তৰো যাতে আমি এটা সঁচা উত্তৰ বিচাৰি পাব পাৰো, তাৰ কাৰণে এই আন্দোলন অব্যাহত প্ৰতিবাদী কাৰ্যসূচী বা চৰকাৰৰ ওচৰত দাবী অব্যাহত ৰাখিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য মই সামৰণি মাৰি সকলোকে পুনৰবাৰ গ্ৰন্থমেলাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। জয় হিন্দ, জয় কংগ্ৰেছ, জয় গ্ৰন্থমেলা।